এনআৰআই প্ৰসংগত আকৌ এবাৰ সুধিছোঁ যদি তেওঁলোকক চামান দিয়াৰ পিছত হাজিৰ নহয় তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কিবা ডেফিনেটলি যদি নটিছ ছাৰ্ভ হয় তাৰমানে চামন যদি ছাৰ্ভ হয় তেওঁলোক নাহে অৱহেলা কৰে তেতিয়াহ'লেতো ডেফিনেটলি আমি ৱাৰেণ্ট ইছ্যু কৰিবৰ কাৰণে কোৰ্টত প্ৰেয়াৰ দিম কাৰণ দে আৰ বাউণ্ড টু কাম বিকজ দে আৰ উইটনেছ আৰু তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ অকল পুলিচ ষ্টেটমেণ্ট নাই কোৰ্টত 164 আগৰ সেইটো হিচাপে তেওঁলোকৰ সাক্ষাৎদানটো লিখা হৈছে অলৰেডি আজি এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ দিলে দুটা অৰ্ডাৰ দিলে ইনফেক্ট মিছ কেছ এটা কেছত সেইটো হ'ল আপোনাৰ যে মহাবীৰ একবাৰ এটেচমেণ্ট অৰ্ডাৰটো কনফাৰ্ম কৰিলে যে নাই জব্দ হৈ থাকিব আৰু ছেকেণ্ড দিলে যে ফ্ৰিজিং অফ দ্য 6 একাউণ্ট অৰ্থাৎ এটেচমেণ্ট অফ দ্য 6 বেংক একাউণ্ট সিদ্ধাৰ্থৰ গোটেইখিনি কৰায়ত্ব হৈ থাকিব বেংকত এটেচ কৰা হ'ল আৰু তাতে জজত এটা গুৰুত্বপূৰ্ণ ভাল মই ভাবোঁ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেনেদৰে হুলি হুলি খাইছিল জুবিন গাৰ্গক পোহৰলৈ আহিছে জুবিন গাৰ্গক প্ৰতাৰণা কৰাৰ ভয়ংকৰ তথ্য জুবিন হত্যাৰ অন্যতম অভিযুক্ত অৰ্থাৎ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেনেদৰে মেনেজাৰৰ মুখা পিন্ধি জুবিন গাৰ্গক ভিতৰি নিঃশেষ কৰিছিল তাৰ চাঞ্চল্যকৰ তথ্য এতিয়া পোহৰলৈ আহিছে আদালতৰ মজিয়াত সিদ্ধাৰ্থৰ বিৰুদ্ধে আদালতৰ কঠোৰ নিৰ্দেশ সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন মহাবীৰ একোৱা জব্দ কৰাৰ নিৰ্দেশ সিদ্ধাৰ্থই ব্যৱহাৰ কৰা কেইবাটাও বেনামী বেংক একাউণ্ট জব্দকৃত একাউণ্ট উদ্ধাৰ হৈছে কোটিৰো অধিক ধন জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকা সিদ্ধাৰ্থই নিজৰ 6টা বেংক একাউণ্টত জমা কৰিছিল আজি এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ দিলে দুটা অৰ্ডাৰ দিলে ইনফেক্ট মিছ কেছ এটা কেছত সেইটো হ'ল আপোনাৰ যে মহাবীৰ একবাৰ এটেচমেণ্ট অৰ্ডাৰটো কনফাৰ্ম কৰিলে যে নাই জব্দ হৈ থাকিব আৰু ছেকেণ্ড দিলে যে ফ্ৰিজিং অফ দ্য 6 একাউণ্ট অৰ্থাৎ এটেচমেণ্ট অফ দ্য 6 বেংক একাউণ্ট সিদ্ধাৰ্থৰ গোটেইখিনি কৰায়ত্ব হৈ থাকিব বেংকত এটেচ কৰা হ'ল আৰু তাতে জজত এটা গুৰুত্বপূৰ্ণ ভাল মই ভাবোঁ উল্লেখ কৰিছে যে এই জুবিন গাৰ্গটো নাই কিন্তু তেওঁৰ ডিচিজ ফেমিলি আছে তেওঁৰ কিট এণ্ড কিন আছে তেওঁৰ ট্ৰাষ্ট আছে তো সেইখিনি পইচা যদি আমি প্ৰুভ কৰিব পাৰোঁ ক্ৰাইমটো তেওঁ কমিট কৰি এইখিনি পইচা জুবিনৰে হয় তেতিয়াহ'লে যদি জুবিনে পায় এইখিনিত লগাব পাৰিব আটাইকেইটা একাউণ্ট সিদ্ধাৰ্থৰ নামত হয় 6টা সিদ্ধাৰ্থৰ নামত ডাইৰেক্ট একাউণ্ট আছিল ভায়েকৰ নামত আছিল আৰু তেওঁৰ নিজৰ কোম্পানীৰ নামত আছিল তো যিয়ে নহওক 6টা একাউণ্ট আমি বিচাৰিছিলোঁ জব্দ কৰিবৰ কাৰণে চৰি এটেচমেণ্ট কৰিবৰ কাৰণে সেই 6টাই এটেচ কৰিছে অনাৰেবল কোৰ্টে 6টা একাউণ্টত কিমানমান পইচা আছিলে সেইটো পইচা একজেক্ট এমাউণ্টটো নাজানিম কাৰণ সেইটো তথ্যটো একচুৱেলি পুলিচৰ হাতত আছে আমি যিমানেই আছে সেইখিনিয়ে সুধিছোঁ কাৰণ কিয় সময় সাপেক্ষে ইণ্টাৰেষ্টটো বাঢ়ি থাকে তো এমাউণ্টটো ভেৰিয়েশ্যন হৈ থাকিব সেইকাৰণে এমাউণ্টটো একজেক্টলি মেনশ্যন কৰা হোৱা নাছিল কিন্তু ৰাফ আন্দাজ মতে চাম গুড ক্ৰ'জে থাকিব কাইলৈ শ্যাম কানুৰ হয় জামিনৰ অৰ্ডাৰ আছে কালি ছেকেণ্ড হাফত চাগে মেমে নিশ্চয় অৰ্ডাৰটো দিব লেটছ চি ৱেট এণ্ড ৱাচ কি হয় আমি কালি আকৌ লগ পাম ICICI বেংকৰ জটীয়া শাখা বন্ধন বেংকৰ শিলপুখুৰী শাখা এক্সিছ বেংকৰ পল্টন বজাৰ শাখাত ৰাখিছিল 1,54 লাখ টকা সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ বেংক একাউণ্টত জমা ৰাখিছিল 68,91,000 টকা কিন্তু কেৱল অধ্যয়ন কৰি থকা দীপক শৰ্মাই সেই টকাৰ কোনো উৎস দেখুৱাব পৰা নাছিল একেদৰে সিদ্ধাৰ্থ মাতৃ সুমন শৰ্মাৰ একাউণ্টত জমা ৰাখিছিল 1,35 লাখ টকা এইসমূহ টকা সিদ্ধাৰ্থই হতুৱাইছিল মানপাৰাৰ ফ্লেট ক্ৰয়ত মহাবীৰ একোৱা ৰয়েল হেৰিটেজ হোটেলত লগতে অন্য 6 অস্থাৱৰ সম্পত্তি ক্ৰয় কৰিছিল সিদ্ধাৰ্থই অকল এয়াই নহয় সেই টকাৰে সিদ্ধাৰ্থই প্ৰেমিকাক দিছিল বহু দামী উপহাৰ সিদ্ধাৰ্থৰ এই ধন প্ৰচিড অফ ক্ৰাইম বুলি আদালতৰ মজিয়াত উন্মোচন হৈছে উল্লেখযোগ্য যে বুধবাৰে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ দুখন আবেদনৰ ডাঙৰ ৰায় দিয়ে ফাৰ্ষ্ট ট্ৰেক আদালতে ব্যুৰ' ৰিপৰ্ট পিপলছ টিভি আজি আমাৰ 4জন মাতিছোঁ 3জন এতিয়া সাক্ষাৎদান চলি আছে 3rd নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ ঠাকুৰীয়া যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয় আৰু বৰ্তমান এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে চ' সেইটো কাৰণে এতিয়া ৰাহুলে গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে এটা কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে কোনো বান্ধা নিয়ম নাই এইটো আমাৰ প্ৰচিকিউশ্যনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ যে আমি প্ৰথমে গোটেই এজাৰকাৰী যিখিনি লাগে
কাৰণ আচলতে ল'ত একদম স্পষ্ট যে এজাহাৰ সদায় এখনে হয়, ডেট ইজ কল্ড ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট, যোনে প্ৰথমে দিছে। ইয়াতে সেই মৰিগাঁও এডভকেটজনে যিহেতু FIR এখন দিছিল, সেইখনতে প্ৰথম কেছ ৰেজিষ্টাৰ হৈছে। আজি সঁচাকৈ ক'বলৈ গ'লে বাকী FIRখিনি এইখিনি ডাইৰেক্টলি মাৰ্জ হৈ যায় অৰিজিনেল FIRখনৰ লগত। কিন্তু আমি ভাবিছোঁ যিহেতু মানুহবিলাকে এটা আৱেগত কেছ দিছে, যিহেতু মানুহবিলাকৰ কিবা তথ্য আছে, সেইখিনি যদি আহি আদালতত কয় হয়তো আমাৰ প্ৰচিকিউশ্যনৰ কেছটো সুবিধা হ'ব। সেইকাৰণে আমি কিছু বস্তু আমি প্লেন কৰি প্ৰথমে আমি এজাহাৰকাৰীখিনিৰ সাক্ষীহে সাক্ষ্যদান হিচাপে তেওঁলোকক বিচাৰিছোঁ আৰু তেওঁলোকে যথেষ্ট ভাল সাক্ষীখিনি দি গৈছে। এতিয়া নেক্সট পৰৱৰ্তী হ'ল যে আমাৰ এখন ৰোড মেপ বনাইছোঁ, চাৰ্ট এখন বনাইছোঁ, তাক কেনেকুৱা কি ধৰণৰ মাতিম। চ' সদায় কেছ তুমি কোনো অকল আইনেৰে জিকা নাযায়, কিছুমান ষ্ট্ৰেটেজিজ থাকে। সেই ষ্ট্ৰেটেজিজত আমি সাক্ষীটো ভাগ কৰি লৈছোঁ। সময় অনুসৰি আমি নিশ্চয় NRIবিলাককো মাতিম, বাট ৱেন টাইম উইল কাম। এতিয়া বৰ্তমান FIRৰ এজাহাৰকাৰীবিলাকক আগে মাতি কেছটো আমি এষ্টাব্লিছ কৰি লৈছোঁ প্ৰিলিমিনেৰীখিনি। কাৰণ এটা কেছত যদি FIR নাথাকে তে কেছ এটা ক'ৰ পৰা হ'ব? এভৰিবডি ইটছ ন'ন টু এভৰিবডি। তো সেইকাৰণে আমি এতিয়া সাক্ষাৎদানটো অকল আমি কেটেগৰীখিনি লৈছোঁ বৰ্তমান আমি এইখিনি লৈ এই এজাহাৰকাৰীখিনি। ইয়াৰ পিছত হয়তো আমি বিবেচনা কৰি গোটেই টীমটোৰ লগত বহি আমি নিশ্চয় মেডিকেল এভিডেঞ্চখিনিও আনিব লাগিব। তাৰপিছত আপোনাৰ পইচা যে আত্মসাৎ হৈছিল সেই বেংকৰ উইটনেছবিলাকো আনিব লাগিব। তো তেনেকুৱা কৰি আমি ষ্টেজ কৰি কেনে নিশ্চয় মাতিম যিমান আমাক সাক্ষীখিনি দিছে। কিন্তু মই এটা কথাত স্পষ্ট এজ এ লিগেল অফিচাৰ হিচাপে অফ দ্য কোৰ্ট যে ইমান আমাৰ এজাহাৰকাৰী সাক্ষী নহ'লেও হ'ব। আমি হয়তো এইখিনি 20 তাৰিখৰ ভিতৰত যিখিনি মাতিছোঁ অলৰেডি চামন ইছ্যু হৈছে, সেইখিনিত আমি সীমাবদ্ধ হৈ থাকিম বুলি ভাবিছোঁ। যদি লাগে আকৌ মাতিব পাৰিম সময় অনুসাৰে, কিন্তু বৰ্তমান এই 20 তাৰিখলৈ আমি যিখন আমাৰ চাৰ্ট বনোৱা হৈছে সেইমতে আমি গোটেই সাক্ষীখিনি মাতি কেনে তেওঁলোকৰ সাক্ষী ভাষ্যখিনি আমি লিপিবদ্ধ কৰিম বুলি ভাবিছোঁ। NRI প্ৰসংগত আকৌ এবাৰ সুধিছোঁ, যদি তেওঁলোকক চামন দিয়াৰ পিছত হাজিৰ নহয় তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কিবা ডেফিনেটলি যদি নটিচ ছাৰ্ভ হয়, তাৰমানে চামন যদি ছাৰ্ভ হয়, তেওঁলোক নাহে, অৱহেলা কৰে, তেতিয়াহ'লেতো ডেফিনেটলি আমি ৱাৰেণ্ট ইছ্যু কৰিবৰ কাৰণে কোৰ্টৰ প্ৰেয়াৰ দিম। কাৰণ দে আৰ বাউণ্ড টু কাম বিকজ দে আৰ উইটনেছ। আৰু তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ অকল পুলিচ ষ্টেটমেণ্ট নাই, কোৰ্টত 164 আগৰ সেইটো হিচাপে তেওঁলোকৰ সাক্ষ্যদানটো লিখা হৈছে অলৰেডি। 164 ভিডিঅ' কনফাৰেঞ্চিঙতো আহিব পাৰি। এইটো প্ৰয়োজন সপক্ষে হ'ব, বাট এজ অফ নাও আমিতো বিচাৰিম যে আহক। কাৰণ কিয় কাৰণে এই ডকুমেণ্ট মাৰ্কিং কৰা এইচবলৈ অলপ খেলি মেলি হয়, সেইকাৰণে আমিতো বিচাৰিম যে লাইভ হওক, ইয়াতে আহি কেনে সাক্ষ্যদানটো দিয়ক। নহয়, তেওঁলোকে যদি প্ৰব্লেমছ দেখায়, জেনুইন হয়, কোৰ্টে ডিচিশ্যন ল'ব। আমাৰ মাতা কাম আমি মাতিবই লাগিব। এতিয়া কোৰ্টে কেনেকুৱা ধৰণৰ এপ্ৰ'চটো লয় সেইটো কোৰ্টেহে নিৰ্ধাৰিত কৰিব। কোৰ্টেও নাজানে যে বিপৰীত পক্ষৰ উকিলে কেইঘণ্টা কিমান প্ৰশ্ন কৰিব, কিমান। মোক এজনেতো আপোনাৰ দিল্লীৰ পৰা যিজন উকিল আহিছে মোক 23টা প্ৰশ্ন কৰিছে। এভাৰেজ আপোনাৰ 7টা 8টা 9টা 10টাকৈ থাকে, এজনে 23টা। চ' সেইকাৰণে সময় লয়। এতিয়া যিবিলাক বাহিৰৰ পৰা মানে সাক্ষী দিবলৈ মানুহ আহিছে, প্ৰথম কথা তেখেতসকলক আমি ধন্যবাদ জনাব লাগিব যে নিজৰ খৰচত নিজৰ সময় নষ্ট কৰি তেখেতসকল আহিছে। কিয় আহিছে? কাৰণ তেওঁলোক জুবিন প্ৰেমী, জুবিনক ভাল পায়, জুবিনে ন্যায় পোৱাটো বিচাৰিছে। সাক্ষী দিবলৈ নাহি কেছ নকৰি ফেচবুকতো লিখিব পাৰিলে হয় জাষ্টিছ ফৰ জুবিন গাৰ্গ, কিন্তু তেওঁলোকে কৰা নাই। চ' তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। দুদিন দেৰি হৈছে, অলপ কষ্ট কৰিবই লাগিব। অভিজিৎ শৰ্মাৰ চৰকাৰলৈ আহ্বান, সম্ভৱ হ'লে সাক্ষীসকলক থকা আৰু খোৱাৰ ব্যৱস্থা কৰি দিয়ক। আৰু চৰকাৰকো আমি এটা কথা অনুৰোধ কৰিব বিচাৰোঁ, যিবিলাক সাক্ষী দূৰৰ পৰা আহিছে, 395-94জন সাক্ষী, গোটেইবিলাকতো গুৱাহাটী নহয়, বহুত দূৰৰ পৰা আহিছে। যিবিলাক দূৰৰ পৰা আহিছে এটলিষ্ট তেখেতসকলক খোৱাৰ এটা ব্যৱস্থা যদি অসম চৰকাৰে কৰি দিয়ে তেতিয়াহ'লে সেইটো সুবিধা হ'ব বুলি মই ভাবোঁ, বা থকাৰ সুবিধাটো যদি কৰি দিয়ে। গোচৰটোৰ সাক্ষী লৈও আহ্বান অভিজিৎ শৰ্মাৰ, জুবিন গাৰ্গক ন্যায় দিবলৈ ধৰিব লাগিব ধৈৰ্য। নিৰাশ নহ'ব, দুদিন দেৰি হ'ব, কষ্ট হ'ব, কষ্টখিনি আমি সহ্য কৰিবই লাগিব। কাৰণ কিয় আমাৰ হিয়াৰ আমঠুৰ ন্যায় কাৰণে লাগি আছোঁ। আৰু আমি ফেচবুকত হেছটেগ ফৰ জুবিন গাৰ্গ লিখিব যোৱা নাই, আমি প্ৰেক্টিকেলি কামবিলাক কৰি আছোঁ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত সাক্ষী আছে 394জন। এতিয়ালৈ কেৱল লোৱা হৈছে 12জনৰ সাক্ষ্য।
এনে অৱস্থাত দূৰ দূৰণিৰ পৰা আহিবলগীয়া সাক্ষীসকলক সুবিধা কৰি দিয়াটো নিশ্চয়কৈ হ'ব এটা গুৰুত্বপূৰ্ণ বিষয়। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365। ডক্টৰ দীপাংকৰ ঠাকুৰীয়া ছয়গাঁৱৰ পৰা আহিছোঁ। ফাৰ্ষ্ট ৰেকৰ্ডত মই আপুনি এজাহাৰ কৰিছিল আপোনাৰ কেনেধৰণে এজাহাৰ কৰিছিলোঁ মই যোৱা 22 তাৰিখে কৰিছিলোঁ আৰু নুনমাটি থানাত মই এখন এজাহাৰ দিছিলোঁ আৰু তাৰে ভিত্তিত SITৰ যি তদন্ত সেই সময়সমূহ কৰাইছিল আৰু এতিয়া SITৰ পৰা কোৰ্টৰ পৰা মোৰ তাত সমন কৰিছিল পুলিচ ষ্টেচন আৰু সেই হিচাপে মই ইয়াতে মোৰ হাতত যিখিনি তথ্য আছে যি ক'ব লগা আছে ক'বলৈ আহিছোঁ। আপোনাৰ ষ্টেটমেণ্ট আগতে SITয়ে লৈছিল নেকি? টেলিফোনিক লৈছিল। আজিতো হোৱা নাই আপোনাৰ সাক্ষ্যদান? হৈ গ'ল। আপোনাৰ ক্ৰছ কেনেকুৱা ধৰণৰ কৰিছে? ক্ৰছ মোক কৰা নাই গোটেইকেইজন এডভকেটে, মাত্ৰ দুজন এডভকেটে কৰিছে। দিল্লীৰ পৰা কৰিছে সিদ্ধাৰ্থ শৰ্মা। দিল্লী মুম্বাই মই গম নাপাওঁ, তেওঁ অনলাইন শিকিবাৰী আছিলে, মুম্বাইৰ পৰা কৰিছে। আৰু এজন আছিল আপোনাৰ শ্যামকানু মহন্তৰ, যি ইয়াতে উপস্থিত থাকি ইয়াৰ পৰাই কৰিছে। বাকী কেইজন একিউজ কৰিছিলোঁ যি লয়াৰ আছে এফআইআৰ আচলতে কি আছিলে মূলতে আপুনি কি মানে কি কৰিছিলে 22 তাৰিখে দিছিলোঁ। মানে কি এফআইআৰ আপুনি কি দিছিলে মানে এফআইআৰ আপুনি কি দিছিলে মানে এফআইআৰ মেইনলি দিছিলোঁ মই ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে আৰু যিটো জুবিন গাৰ্গৰ আনএক্সপেক্টেড আৰু আনটাইমলি ডেথ ডেথত ছিংগাপুৰত যিটো ঘটনা ঘটিল সেই ঘটনাটো কিছুমান ৰেফাৰেঞ্চ আনি পেলাই থ্ৰু আপোনালোকৰ মিডিয়া চেনেল ৰিজিয়নেল এণ্ড নেশ্যনেল আমাৰ CM ছাৰৰ যিটো কনফাৰ্মেশ্যন তেওঁ ডেথ হোৱা বুলি ইভিনিং কনফাৰ্মেশ্যন কৰিলে, তাৰপিছত CID তদন্ত ঘোষণা কৰিলে। এইখিনি হোৱাৰ পিছত এটা ষ্টাডি কৰি মই এফআইআৰখন দিছিলোঁ আৰু এফআইআৰখন দিয়াৰ পিছত আজি মোক ইয়াতে ক'ত দিছিলে এফআইআৰখন? মই নুনমাটি থানাত দিছিলোঁ। আজি কি ধৰণৰ কথা ক'লে? মই ক'লোঁ মোক যি সুধিছে মই সেইখিনি ৰিপ্লাই দিছোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল, বিশেষকৈ জুবিন দা সম্পৰ্কে আৰু মোৰ কিবা তেওঁলোকৰ সম্পৰ্ক আছিল নেকি, আগৰ পৰা জানো নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিছে। আৰু যিখিনি মই জানো, মই জুবিন দাৰ বিষয়ে যিখিনি জানো, তাৰ এই হত্যাৰ লগত জড়িত কিবা কিবি ঘটনা যদি মোৰ মনে ধৰে বা এফআইআৰখন যিটো বেচিছত দিছিলোঁ সেইখিনি মই গোটেইখিনি কৰিছোঁ। আপুনি আৰু এটা কথা সুধিব বিচাৰিছোঁ, জুবিন গাৰ্গে ন্যায় পাব বুলি আপুনি আশা কৰেনে? হয়, নিশ্চয় আশাবাদী। আৰু সেইকাৰণেতো আমি আগবাঢ়ি আহিছোঁ। ইয়াত বুলিয়ে নহয়, এজনীয়া তদন্ত আয়োগ যি গঠন কৰি দিছিল, মই তাতেও তেওঁলোকক ষ্টেটমেণ্ট দি আহিছোঁ। সেইখন আৰম্ভ হোৱা নাই, সেইখনতো মই দিছোঁ। আৰু এইখিনি আচলতে মোৰ বুলি নহয়, প্ৰতিজন অসমীয়াৰ আচলতে এইটো দায়িত্ব আৰু এই দায়বদ্ধতাখিনি মই পূৰণ কৰিছোঁ। তেওঁলোক ঘনিষ্ঠ আছিল নেকি আপুনি? তেওঁলোক আগৰ পৰা চিনি পাইছিল, ঘনিষ্ঠ আছিল? ঘনিষ্ঠ বুলি নহয়, তেখেতৰ লগত এটা দুটা কামো কৰিছিল, সেইখিনি কৰিছিলোঁ আৰু সেইখিনি মোৰ দায়বদ্ধতা আছিল। আৰু যিখিনি কথা জানো এই হত্যাৰ লগত যিখিনি জড়িত আৰু বিভিন্ন ধৰণৰ CID তদন্তত যিখিনি কথা ওলাই পৰিল আৰু এফআইআৰখনৰ বেছটো মূলতঃ সেইখিনি। আৰু কোন কোন আহিছে আজি? আৰু এজন আহিছে, বাকী দুজন আৰু আহি পোৱা নাই। আহিব নেকি সেইটো মই গম নাপাওঁ। এজন আহিছে, মোৰ পিছত এজনে লৈ আছে। আমি এখন মেগাজিন উলিয়াইছিলোঁ, সেইখন বৰ বেছি নচলে, পাখি নামৰ এখন মেগাজিন আছিল, 2016 চনত ওলাইছিল। তাৰোপৰি তেখেতৰ লগত কিছুমান সংগীতৰো কাম কৰিছিলোঁ, মই 2-এটা গানো দিছিলোঁ, কৰাৰ পৰিকল্পনাও আছিল, সুৰো হৈছিল, কিন্তু সেইটো ময়ে দুৰ্ভাগ্য বুলি কওঁ, সেইটো ৰিলিজ নহ'ল। তেনেকুৱা ধৰণৰ কিছু কাম কৰা গৈছিল। ওপৰতো পুৰা কথা সুধিছে, ওপৰতো একদম বাহিৰৰ পৰা এডভকেট লগাই লৈছে। তেখেতে জুবিন গাৰ্গক কোন চিনিয়ে নাপায়। প্ৰথম কথা, তেখেতে জুবিন গাৰ্গৰ মানে এগেইনষ্টত তেখেতে কথা ক'বলৈ আহিছে। তৎক্ষণাত যিটো SID CM ছাৰে যিটো কৰিলে, ইমান কম সময়ত যে এখন SID গঠন কৰি চাৰ্জশ্বিট 90 ডেজৰ ভিতৰত CM ছাৰে ইমানখিনি যে আগবঢ়াইছে জুবিন দাৰ কাৰণে, CM ছাৰক থেংক ইউ জনাইছোঁ আমি। আৰু কি ক'ম, ওপৰতো পুৰা কথা সুধিছে, ওপৰতো একদম বাহিৰৰ পৰা এডভকেট লগাই লৈছে। তেখেতে জুবিন গাৰ্গক কোন চিনিয়ে নাপায়। প্ৰথম কথা, তেখেতে জুবিন গাৰ্গৰ মানে এগেইনষ্টত তেখেতে কথা ক'বলৈ আহিছে। সেইটোৱে চাই চবতকৈ হাঁহি উঠিলে আমাৰ। আৰু জুবিন দাৰ কথা ইমানখিনি কথা ক'ব ওলাইছে তেখেতে, তেনেকুৱা মানে সেনেকুৱা নহয়। জুবিন দাক আমি চবেই জানো, জুবিন দা আমাৰ আৱেগ হয়। জুবিন দাক কেনেকৈ আমি সৰুৰ পৰা জুবিন দাৰ কাৰণে শুনি নাপাওঁ, সেইটো আৰু চৰিত্ৰৰ কথা কৈছে, কিবা কিবি কথা কৈছে আৰু নহয় জানো। আমি চবেই জানো তেখেতৰ গা বেমাৰী মানুহটোক লৈ গৈছে এনেকৈ। চ' তেখেতে নিজে গম পাব লাগিছে এজনী বেমাৰী মানুহ কেনেকৈ টেক কেয়াৰ কৰিব লাগে। তেখেতৰ মেনেজাৰৰ লগত গৈছে। আমি সেইখিনি ইমান বেছিকৈ ডিটেইলছত নকওঁ, এতিয়া কোৰ্টত যিহেতু আমাৰ চলি আছে এতিয়া। চ' এটাই ভাবোঁ কি জুবিন দাৰ জল্দি ন্যায়টো পাওক আৰু যিটো প্লেন যিটো কৰিলে ৰাইজে, যেনেকৈ জুবিন দাক এনেকুৱা কৰিবলৈ যোনে প্লেন কৰিলে, তাহাঁতে যাতে উচিত শাস্তিটো পাওক, ওলাব নালাগে। আপুনি 20 তাৰিখে দিছিলোঁ, যোৰহাটত দিছিলোঁ।
আমাক কাৰ অধিবক্তাই কৈছে আমাৰ সেইটো দৰকাৰেই নাই। জুবিন দাৰ এগেইনষ্টত যোনে অধিবক্তা আহক, কাৰণ ময়ো এজন অধিবক্তা হৈ যোৱাটোৰ পৰা, ত' মই জানো কি তাহাঁতি কেনেকৈ উল্টা ক্ৰছ কৰিব বা কি কৰিব, আৰু সেইটো আমি থাকিও কৰা নাই। তাহাঁতি যদি ইমান মানে জুবিন দাৰ ন্যায়টোৰ কাৰণে যদি এগেইনষ্টত লাগিবলৈ কথা কয়, উই ডণ্ট কেয়াৰ। তাহাঁতক আমাৰ দৰকাৰেই নাই, তাহাঁতি অধিবক্তা হওক কেনেকুৱা হওক, আমাৰ দৰকাৰ নাই। সেই জুবিন দাৰ ন্যায় পাব লাগিব। এগেইনষ্টত কথা ক'লে আমিও দিম। কি কৰিছোঁ সেইটো কোৰ্টত কোৱা আছে, কিন্তু সেইখিনি এফ আই আমি ভালকৈ দিয়া হৈছে। আমিও জানো এফ আই এখন আমি পঢ়ি শুনিয়ে দিয়া হৈছে। আমি যিহেতু এডভকেটেই হয় যোৰহাটৰ পৰা, চ' আমি জানো কেনেকৈ এফ আই এখন দিছোঁ, কি কাৰণে দিছোঁ, ক'ত দিছোঁ, কেনেকৈ দিছোঁ, আমি চব জানো। আৰু সেইটো এফ আইৰ ওপৰতে তেখেতলোকে শাস্তি পাব। আৰু ইয়াত মানে প্ৰশ্ন যোনজন সিদ্ধাৰ্থ শৰ্মাৰ উকিল আছে, তেওঁ বৰ হাঁহি উঠা প্ৰশ্ন কিছুমান সুধিছে। আজি মোক এটা প্ৰশ্ন সুধিছে বোলে, সিদ্ধাৰ্থ শৰ্মা এইটো কি কয় জুবিন গাৰ্গৰ মেনেজাৰ বুলি আপুনি কেনেকৈ গম পালে? এনেকুৱা ধৰণৰ কিছুমান অবাঞ্ছিত কিছুমান প্ৰশ্ন সুধি অকল ভেটিগ্ৰস্ত কৰিবলৈ বিচাৰিছে মানুহখিনিক। কিন্তু আমাৰ দৃঢ় বিশ্বাস যে জুবিন দাই ন্যায় পাব, আৰু জয় জুবিন দা, আৰু জুবিন দাৰ ন্যায় যুদ্ধখনত আমি লাগি যাম। উকিলৰ প্ৰশ্নলৈ আমি কোনো পৰ্যায়ে সন্তুষ্ট নহয়। যদি আপোনাক সোধে এইটো কি কয় আপোনাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ হয়নে নহয়, তাৰপিছত তেওঁ আপুনি কেনেকৈ ভাবিছে, আপুনি ফেম ল'বলৈ আহিছে, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সুধিলে আমাৰ এইবোৰ প্ৰশ্ন আচলতে জুবিন দাৰ ন্যায় যুদ্ধখন আমাৰ ফালে আমি জিকাৰ ফালে যোৱাৰ নিচিনাহে লাগিছে। আমি যোৰহাটত একেলগে দিছিলোঁ। হয়, আমি যোৰহাটৰ পৰা আজি আহিলোঁ। আমি মানে এইবাৰ বিশ্বাস হৈ গৈছে যে জুবিন দাই ন্যায় পাব, আমি ন্যায় যুঁজখন সমিলি জিকিম।